নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিব ওলাইছো আজিৰ অনুষ্ঠান। আজি ২৭ ডিচেম্বৰ। প্ৰতি বছৰে ২৭ ডিচেম্বৰ তাৰিখে আন্তৰ্জাতিক মহামাৰী প্ৰস্তুতি দিৱস পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে ভৱিষ্যতৰ যিকোনো মহামাৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা আৰু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্বজুৰি প্ৰস্তুতি চলোৱা। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০২০ চনৰ ২৭ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে এই দিৱসটো পালনৰ সিদ্ধান্ত লৈছিল। কোভিড-১৯ৰ দৰে মহামাৰীয়ে শিক্ষা দি কৈছে যে আন্তৰ্জাতিক সহযোগিতা আৰু শক্তিশালী স্বাস্থ্য ব্যৱস্থা অবিহনে এনে সংকটৰ পৰা হাত সাৰিব নোৱাৰি। প্ৰিয় শ্ৰোতা, আজি এই দিৱসৰ বিষয়ে আলোচনা কৰিবলৈ আমি উপস্থিত হৈছোহি ডাক্তৰ শুভলক্ষ্মী বৰা ডাঙৰীয়ানীৰ ওচৰত। তেখেত হৈছে এপিডেমিঅলজিষ্ট, ইণ্টিগ্ৰেটেড ডিজিজ চাৰ্ভিলেঞ্চ প্ৰগ্ৰেম শোণিতপুৰৰ। প্ৰিয় শ্ৰোতা, পোনপ্ৰথমে আমি তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু তেখেতৰ পৰা জানিব বিচাৰিছো এই দিৱসৰ উদ্দেশ্য কি। নমস্কাৰ, আপোনালৈ ধন্যবাদ। আজিৰ এই দিৱস মানে ধৰক ২৭ ডিচেম্বৰ, যিটো আমাৰ ইণ্টাৰনেশ্যনেল ডে অফ এপিডেমিক প্ৰিপেয়াৰনেছ বুলি কোৱা হয়। এই ডেটো আচলতে আমাৰ যোনটো বিশ্ব স্বাস্থ্য সংস্থা তেওঁলোকে ২০২০ৰ পৰা এই দিনটোত এনেকুৱা এটা প্ৰগ্ৰাম কৰিব বুলি তেওঁলোকে মানে ব্যৱস্থা কৰিছিলে। আৰু ইয়াৰ প্ৰধান কাৰণটো আছিলে ২০২০ৰ পৰাই আমাৰ যোনটো কোভিড-১৯ৰ এটা মহামাৰী দেখা দিছিলে গোটেই বিশ্বতে, আৰু সেইটোকে এটা উদাহৰণস্বৰূপে লৈ পেলাই যাতে যিকোনো মহামাৰীৰ কাৰণে আমি কেনেকৈ নিজকে উপযুক্ত কৰিব লাগিব সেই বিষয়ে আলোচনা কৰিবৰ কাৰণে বা সেই বিষয়ে এটা ব্যৱস্থা ল'বৰ কাৰণে এই দিনটো পালন কৰা হয়। বিশ্বৰ প্ৰধান মহামাৰী কি কি আৰু এইবোৰ প্ৰতিহত কৰিবলৈ বিশ্বৰ স্বাস্থ্য সংস্থাই কি কি ব্যৱস্থা হাতত লৈছে বুলি আপুনি ক'ব বিচাৰিব? আজিৰ দিনত যদি আমি চাওঁ, বিশ্বৰ সকলোতকৈ ডাঙৰ যোনটো মহামাৰী বুলি ক'ম বা আমি আমাৰ মনত ৰখাকৈ বা আমাৰ এতিয়া ল'ৰা ছোৱালীও যিটো মনত ৰাখিব সেইটো এতিয়ালৈকে আমি কোভিড-১৯ বুলিয়ে ক'ব পাৰোঁ। যিহেতু আমাৰ দেশতে আপুনি চাবলৈ গ'লে ২-৩বাৰ আমাৰ লকডাউন হৈছে, বহুত সংখ্যক মানুহ এই বেমাৰত মৃত্যুও হৈছে আৰু এটা ডাঙৰ ব্যৱস্থা আমি হাতত ল'ব লগা হৈছে এই বেমাৰটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে। গতিকে মই ভাবোঁ এতিয়ালৈকে আমি যি আমাৰ জীৱনত এতিয়ালৈকে দেখাৰ ভিতৰত সকলোতকৈ ডাঙৰ মহামাৰী এতিয়ালৈকে আমাৰ এইটোৱে কোভিড-১৯ বুলিয়ে ক'ব পাৰোঁ, যিটো আমাৰ ভাৰততো হৈছিল। তাৰ বাহিৰে ধৰক আমাৰ কিছুমান আৰু মহামাৰী আছে, ইবোলা যেনেকৈ, কিন্তু সেই তেনেকুৱা ধৰণৰ বেমাৰ কিছুমান অকল এটা নিৰ্দিষ্ট জেগাতহে হৈছিল। গতিকে তাক আমি পেণ্ডেমিক বুলি ক'ব নোৱাৰোঁ, যে আমি গোটেই বিশ্বতে দেখা দিছিল বুলি ক'ব নোৱাৰোঁ। কিন্তু আমি মনত ৰাখিব পৰাকৈ কোভিড-১৯ৰ কথাই জানো আৰু সকলোৱে। কোভিড মহামাৰীৰ পৰা আমি কি কি শিকিব লগা আছে বুলি আপুনি ক'ব বিচাৰিব? আচলতে কোভিড-১৯ যোনটো মহামাৰী যেতিয়া আহিছিলে তেতিয়া আমি কোনোৱে একো গম পোৱা নাছিলোঁ। স্বাস্থ্য বিভাগেও গম পোৱা নাছিলে এই বেমাৰটো কেনেকুৱা ধৰণৰ বা কি হয়, আৰু কাৰণ আগতে কেতিয়াও আমি এনেকুৱা বেমাৰ দেখা নাছিলোঁ। গতিকে কোভিডৰ সময়খিনিত এনেকুৱা অৱস্থা হৈছিল যে আমি শিকি কাম কৰিছিলোঁ। আজি এইটো প্ৰব্লেম পাইছোঁ, এই প্ৰব্লেমটো আমি কেনেকৈ তাৰ ব্যৱস্থা ল'ব পাৰিম। গতিকে সেই কোভিডৰ সময়ত লোৱা ব্যৱস্থাবিলাক তৎক্ষণিক আছিল, আমিও নতুনকৈ শিকিছিলোঁ। কিন্তু এটা ভাল কথা হ'ল যে আমাৰ ভাৰতৰ যোনটো বা অসমৰ ক'বলৈ গ'লে যিটো স্বাস্থ্য ব্যৱস্থা আছে, খুবেই এটা শক্তিশালী ব্যৱস্থা আছিলে। সেই সময়ত আমাৰ মন্ত্ৰীসকলেও বহুত সহায় কৰিছিলে। গতিকে এনেকুৱা এটা যিটো ৰবাষ্ট আৰু ৰেজিলিয়েণ্ট হেল্থ চিষ্টেম বুলি কোৱা হয়, সেই বস্তুটো আমাৰ আছিলে কাৰণে আমি কোভিড খুব সুন্দৰভাৱে টেকেল কৰিব পাৰিছিলোঁ। আৰু সেই ব্যৱস্থাটো এতিয়াও আমাৰ অসম বা ভাৰতৰ এটা খুব ধুনীয়া ব্যৱস্থা হিচাপে কৰি লৈ যোৱা হৈছে। তাৰ বিষয়ে মই আপোনাক আৰু বহলাই ক'ম। মহামাৰী প্ৰতিৰোধৰ বাবে চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যসেৱাৰ লগত থকা ব্যক্তিয়ে কি কি ব্যৱস্থা হাতত লৈছিল? আজিৰ দিনত আমাৰ অসমত আৰু সমগ্ৰ ভাৰততে মহামাৰী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এটা বিশেষ এটা শাখা আছে, আৰু সেই শাখাটো জন্ম হৈছিল আপোনাৰ নৱেম্বৰ 2004ত IDSP বুলি এটা প্ৰগ্ৰাম হৈছিলে। IDSPৰ ফুল ফৰ্ম হ'ল আপোনাৰ ইণ্টিগ্ৰেটেড ডিজিজ চাৰ্ভিলেঞ্চ প্ৰগ্ৰাম। আৰু ইয়াতে কি হয়, যোনবিলাক আমাৰ কমিউনিকেবল ডিজিজেছ আছে, সেই কমিউনিকেবল ডিজিজৰ পৰাই সাধাৰণতে মহামাৰী
হয়গৈ যেতিয়া কমিউনিকেবল ডিজিজৰ নাম্বাৰটো বাঢ়ি যায় যিটো নাম্বাৰ থাকিব লাগে তাতকৈ যদি বেছি সংখ্যক মানুহ আক্ৰান্ত হয় তেতিয়াহ'লে সেইটো এটা মহামাৰীৰ ৰূপ ল'ব পাৰে গতিকে আমাৰ ভাৰতত এটা ব্যৱস্থা লোৱা হ'ল এখন আঁচনি লোৱা হ'ল যে আমি প্ৰত্যেক দিনাই এই কমিউনিকেবল ডিজিজবিলাকৰ এটা ৰিপৰ্ট ল'ম আৰু এই ৰিপৰ্টিং চিষ্টেমটো আমাৰ তিনিখলপীয়া ধৰক প্ৰথমতে এটা চেণ্ট্ৰেলত ব্যৱস্থা আছে এইটো আমাৰ নিউ দিল্লীত আছে যেনেকৈ ধৰক NCDC আৰু চেণ্ট্ৰেল চাৰ্ভেইলেন্স ইউনিট বুলি কোৱা হয় তাৰপিছতে আমাৰ অসমত মানে প্ৰত্যেকখন ষ্টেটতে এটা আছে যাক আমাৰ ষ্টেট চাৰ্ভেইলেন্স ইউনিট বুলি কোৱা হয় আৰু তাৰপিছত সেই ষ্টেটখনৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত প্ৰত্যেক জিলাতে এটা ইউনিট আছে তাক আমাৰ ডিষ্ট্ৰিক্ট চাৰ্ভেইলেন্স ইউনিট বুলি কোৱা হয় এতিয়া আমাৰ যোনখিনি জিলাসমূহত ডিষ্ট্ৰিক্ট চাৰ্ভেইলেন্স ইউনিট আছে সেই ইউনিটসকলে আমাৰ ডিষ্ট্ৰিক্টখনত থকা আমাৰ জিলাখনত থকা প্ৰত্যেকগৰাকী ডক্টৰ নাৰ্ছ আৰু যিসকল স্বাস্থ্যখণ্ডত কাম কৰা লোক আছে তেওঁলোকক আমি ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰোঁ আৰু এই ট্ৰেইনিঙত তেওঁলোকক শিকোৱা হয় যে যিকোনো সংক্ৰামক ৰোগ যোনখিনি আমাৰ হস্পিটেললৈ আহে সেই ৰোগখিনিৰ আমি ৰিপৰ্টিং কৰিব লাগিব আৰু এই ৰিপৰ্টিংটো হ'ব ৰিয়েল টাইম মানে আজি যদি এজন ৰোগী আহিছে সংক্ৰামক এটা ৰোগ লৈ পেলাই তেওঁৰ যোনটো ৰিপৰ্টিং হ'ব সেইটো আজিয়ে হ'ব লাগিব সেইটো আমি কাইলৈলৈ ৰাখিব নোৱাৰোঁ যিহেতু সংক্ৰামক ৰোগ খুব সোনকালে বিয়পে আৰু বিয়পি পেলাই ই এটা মহামাৰীৰ ৰূপ ল'ব পাৰে গতিকে আমি ইয়াক সময় দিব নোৱাৰোঁ গতিকে ৰিপৰ্টিংটো ৰিয়েল টাইমত হ'ব তেনেকৈ আমি একেবাৰে চাব চেণ্টাৰ মানে আমাৰ এটা এনেকুৱা স্বাস্থ্য ব্যৱস্থা আছে যোনটো আমাৰ গাঁৱত আছে গতিকে গাঁৱৰ মানুহখিনিয়ে প্ৰত্যেকজন মানুহে আহি পেলাই চাব চেণ্টাৰটোত সকলোতকৈ আগতে এটা খবৰ দিব পাৰিব যে মোৰ এনেকুৱা বেমাৰ হৈছে মোৰ আজি ডায়েৰিয়া হৈছে মোৰ আজি জেপানিজ এনকেফেলাইটিছ হৈছে গতিকে এই বেমাৰবিলাক খুব বেছি সংক্ৰামক হয় গতিকে এই বেমাৰখিনি যেতিয়া ৰোগীজন আহি পেলাই হস্পিটেলত আহিব তেতিয়া আমাৰ সেই হস্পিটেলখনৰ পৰা ৰিপৰ্টিং হ'ব আৰু এই ৰিপৰ্টিং চিষ্টেমটো এটা পৰ্টেলত হয় IHIP বুলি কোৱা হয় আৰু এই পৰ্টেলটোৰ যোগেদি কোনখন গাঁৱত কোনজন মানুহ কিমান বয়সৰ মানুহ আৰু তেওঁ পুৰুষ নে মহিলা প্ৰত্যেকটো খবৰ গৈ লগে লগে ৰিপৰ্ট কৰাৰ লগে লগে আমাৰ নতুন দিল্লীত থকা চেণ্ট্ৰেল চাৰ্ভেইলেন্স ইউনিটে গম পাই যায় আৰু কি হয় যেতিয়া এনেকৈ আমি এজন দুজনকৈ মানুহ সেই চিষ্টেমটোত ভৰাই যাওঁ তেতিয়া এটা সময়ত গৈ পেলাই কি হয় সেই জেগাটুকুৰাৰ এখন মেপ সৃষ্টি হয় সেই চিষ্টেমটোতে আমি সেইটো নিজেই কৰিব নালাগে মেপখন সৃষ্টি হয় মেপখন সৃষ্টি হোৱাৰ লগে লগে মেপখনে আমাক ক'ব যে এইখিনি জেগাত লগাতকৈ বেছি সংখ্যক ৰোগী আমি দেখিছোঁ গতিকে আপোনালোকে অতি সোনকালে গৈ পেলাই সেই জেগাটুকুৰত খবৰ কৰক কি বেমাৰ হৈছে যদি সঁচাকৈ বেমাৰটো হৈছে তেতিয়াহ'লে সেই বেমাৰটো আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ আৰু যাতে এজনৰ পৰা ইজনলৈ আৰু বেছিকৈ বিয়পি নাযায় গতিকে মই আজি IDSPত কাম কৰোঁ মই এজন এপিডেমিঅলজিষ্ট হিচাপে কাম কৰোঁ গতিকে আমাৰ মেইন কামখিনি এয়াই হৈছে যে আমি খুব কুইক ৰেছপন্স এটা দিব লাগে যিকোনো মহামাৰীত আৰু সেই মহামাৰীটো অতি সোনকালে আমি নিয়ন্ত্ৰণ কৰি যাতে কোনো ধৰণৰ মৃত্যু নহয় তাৰ ফালৰ পৰা সেই কামখিনি আমি চাই আছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টত মই চাই আছোঁ তেনেকৈ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বা জিলাতে এজন এপিডেমিঅলজিষ্ট আছে মহামাৰীৰ বিৰুদ্ধে ভয় কিদৰে জয় কৰিব পাৰি আচলতে বেমাৰ বুলি ক'লে সাধাৰণ মানুহে ভয় খায় আৰু তাতে এটা যদি শব্দ লগাই দিয়া হয় মহামাৰী বুলি তেতিয়াহ'লে সঁচাকৈ সকলোৱে ভয় খায় কাৰণ আমি কোভিডৰ সময়তো দেখিছিলোঁ যিমানখিনি মানুহ আক্ৰান্ত হৈছিল তাৰ বেছি সংখ্যক মানুহে বেছি ভয় খাইহে তেওঁলোকৰ দেহৰ অৱনতি বেছিকৈ ঘটিছিল কিন্তু আমি এটা কথা মনত ৰাখিব লাগে যে এই মহামাৰী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমাৰ স্বাস্থ্য ব্যৱস্থাটো খুবেই ভাল অসমৰ গতিকে স্বাস্থ্য বিভাগৰ মানুহে এই কামখিনি কৰিব তেওঁলোকে এই কামখিনি কৰিব আৰু আমি এটা বস্তুলৈ কেতিয়া ভয় খাওঁ যেতিয়া সেই বস্তুটোৰ বিষয়ে গম নাপাওঁ বুজি নাপাওঁ কিন্তু যদি আমি সেই বস্তুটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ কাৰণ এতিয়া আমাৰ যোনটো IDSP আঁচনি আছে তাতে আমি সজাগতামূলক সভা কিছুমান কৰোঁ তাতে আমি বিভিন্ন ধৰণৰ বেমাৰৰ সজাগতা কৰোঁ সেই সভাসমূহত আমি কওঁ যে এইবোৰ বেমাৰৰ পৰা আমি কেনেকৈ বাচি থাকিব লাগে বা কি কৰিব লাগে ঘৰতে বহি আমি এই ব্যৱস্থাসমূহ ল'ব পাৰোঁ গতিকে যেতিয়াই মানুহ এজনে গম পাব এটা বেমাৰৰ কথা তেতিয়াই তেওঁৰ মনৰ ভয়টো নাইকিয়া হ'ব আৰু তেওঁ নিজেই তাৰ বিৰুদ্ধে সেই বেমাৰটোৰ বিৰুদ্ধে মানে যুঁজ দিবলৈ সক্ষম হ'ব আমি ইতিমধ্যে কোভিডৰ কথা পাতিছোঁ কোভিডৰ বাহিৰে আৰু অন্য মহামাৰীৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব
কোভিডৰ বাহিৰে আমাৰ অসমত যদি মই অসমৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আমি অসমত দেখা পাওঁ প্ৰায় বৰষুণৰ দিনত যিটো আমাৰ মনচুন ছিজন আহে সেইটো সময়ত আমাৰ ডায়েৰিয়া আউটব্ৰেক হয়। এই ডায়েৰিয়া আউটব্ৰেক সাধাৰণতে আমাৰ যোনখিনি চাহ বাগানৰ অঞ্চল আছে তাতে অলপমান আমি কলেৰা বা ডায়েৰিয়াৰ এনেকুৱা কিছুমান মহামাৰী আমি দেখিবলৈ পাওঁ আৰু সেইখিনি আমি কণ্ট্ৰল কৰাৰ ব্যৱস্থা কৰোঁ। তাৰোপৰি আৰু এটা বস্তু আছে যিটো মই ক'ব বিচাৰিম, যোনটো আমাৰ বনৰীয়া কাঠফুলা। বনৰীয়া কাঠফুলাটো খুব মানে খায় সেই সময়ত যেতিয়া আমাৰ প্ৰথম বৰষুণজাক আহে। বৰষুণজাক অহাৰ পিছতে যেতিয়া ৰ'দটো আকৌ ওলায় তেতিয়া দেখিব যে খেৰৰ মেজি বা গোবৰৰ দম এনেকুৱাত বনৰীয়া কাঠফুলা কিছুমান গজে আৰু সেই কাঠফুলাবোৰ মানুহে খায়, আনি পেলাই খায়। কিন্তু যেতিয়া সেই কাঠফুলাবিলাক তুলি আনে তেওঁলোকে গম নাপায় যে সেই কাঠফুলাটো বিষাক্ত হয় নে নহয়। বিষাক্ত হ'লে লগে লগে তেওঁলোকৰ বেমাৰ হ'ব, হয়তো ধৰক বমি হ'ব, পায়খানা হ'ব, পনীয়া পায়খানা হ'ব। আৰু যিহেতু সেই মানুহসকলে পনীয়া পায়খানা হ'লে কি কৰিব লাগে বা সোনকালে ডক্তৰৰ ওচৰত যাব লাগে এই কথাখিনি গম নাপাই পেলাই কেতিয়াবা মৃত্যুৰ মুখতো পৰিব পাৰে। সেই তেনেকুৱা ধৰণৰ বেমাৰ কিছুমান আছে। আৰু কিছুমান বেমাৰ আছে যোনটো ছিজনেল হয় ধৰক যেনেকৈ গৰম দিনতে যেতিয়া আমাৰ বৰষুণৰ পানী লাহে লাহে শুকাব ধৰে, হট এণ্ড হিউমিড ক্লাইমেট বুলি কোৱা হয়, তেতিয়া মহবিলাকৰ বংশ বৃদ্ধি হয়। আৰু মহে অনা বেমাৰবিলাক জানেই আপোনালোকে, যেনেকৈ জাপানীজ এনকেফেলাইটিছ। আমাৰ শোণিতপুৰ জিলাত জাপানীজ এনকেফেলাইটিছ প্ৰত্যেক বছৰে বহুতখিনি আমি ৰোগী পাওঁ আৰু মৃত্যুও আছে সেই হিচাপে। গতিকে জাপানীজ এনকেফেলাইটিছ হওক, ডেংগি হওক আৰু আপোনাৰ মানে পনীয়া পায়খানা যিটো ডায়েৰিয়া বুলি কওঁ সেয়া বেমাৰ। আৰু কেতিয়াবা আমি যোনটো অসমীয়াত আই ওলোৱা বুলি কোৱা হয় মিজলছ আৰু চিকেন পক্সো আমি দেখা পাওঁ। মহামাৰী প্ৰতিৰোধৰ বাবে জনসাধাৰণৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা কিমান প্ৰয়োজনীয়? মহামাৰী প্ৰতিৰোধৰ বাবে সজাগতা অতিকৈ জৰুৰী আৰু সময়ে সময়ে স্বাস্থ্য বিভাগৰ পৰা বিভিন্ন ধৰণে আমি সজাগতা প্ৰদান কৰোঁ, মিটিং কৰোঁ বা আমাৰ নিউজ পেপাৰতো সময়ে সময়ে, যেনেকৈ ধৰক মই ক'লোঁ কাঠফুলা ফুলাৰ সময়ত আমি তেনেকৈ সাৱধানবাণীসমূহ প্ৰিণ্ট কৰি উলিয়াওঁ, সেইসমূহ দিয়া হয়। বিভিন্ন জেগাই জেগাই আমি এটা কমিটি বনাওঁ, ধৰক এখন চাহ বাগানতে আমি এটা সৰু কমিটি বনাওঁ, তাতে আমাৰ যোনসকল আশা বাইদেউ থাকে আৰু বাগানৰ কৰ্তৃপক্ষ থাকে তেওঁলোকে গৈ নিজৰ যোনবিলাক লেবাৰ লাইন থাকে তাতে সজাগতা কৰে। তাৰপিছত আমি মাইকিঙৰ ব্যৱস্থা কৰোঁ, নিউজতো দিয়া হয় আৰু বিভিন্ন ধৰণৰ সজাগতামূলক ব্যৱস্থা আমাৰ স্বাস্থ্য বিভাগৰ পৰা লোৱা হয়। আৰু এই সজাগতা ব্যৱস্থাখিনি যদি মানুহে মানে নৰ্মেল পাব্লিকে যদি পঢ়িও চায় এবাৰ, তেওঁলোকে নিজে গম পাব যে খুব সাধাৰণ কথা, পানী আমি উতলাই খাব লাগে, ধৰক বজাৰৰ পৰা অনা শাক পাচলি ফল মূল ধুই পেলাই খাব লাগে। এনেকুৱা সৰু সৰু কিছুমানো যদি আমি ব্যৱস্থা হাতত লওঁ তেতিয়াহ'লে আমি সাধাৰণতে বহুত ধৰণৰ বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ। অনুষ্ঠানৰ শেষত আপুনি আমাৰ শ্ৰোতাক কি ক'ব বিচাৰিব? শ্ৰোতাসকলক এয়াই ক'ব বিচাৰিম যে স্বাস্থ্য সকলোতকৈ পৰম ধৰ্ম। গতিকে আমি সকলোৱে নিজৰ স্বাস্থ্যটোৰ প্ৰতি খুবেই বেছি মন কৰিব লাগে। আমি নিজকে ভাল পাবলৈ শিকিব লাগে আৰু নিজক ভাল পোৱা মানে নিজৰ স্বাস্থ্যটো ভালকৈ ৰাখা। গতিকে আমি যিমান পাৰোঁ স্বাস্থ্য বা বেমাৰৰ বিষয়ে জানি লৈ নিজকে সেই বেমাৰখিনিৰ পৰা কেনেকৈ আমি দূৰত ৰাখিব পাৰোঁ সেইখিনি ব্যৱস্থা লোৱাটো খুবেই দৰকাৰ। ধন্যবাদ বাইদেউ, আপোনাৰ ব্যস্ততা ভৰা জীৱনৰ পৰা আমাক এইকণ সময় দিয়াৰ বাবে। আপোনালোকলৈও ধন্যবাদ। নমস্কাৰ। আজিৰ এই অনুষ্ঠানৰ সাক্ষাৎ গ্ৰহণ আৰু সম্পাদনাৰ দায়িত্বত আছিল দিশা শইকীয়া আৰু প্ৰযোজনা গৌতম নাথৰ।